পবিতৰা অৰণ্যক অসম চৰাই নিৰীক্ষণ নেটৱৰ্কৰ সহযোগত 2025 বৰ্ষৰ বাবে এছিয়ান জলচৰাই লোকপিয়ল অনুষ্ঠিত কৰা হয়। শীতৰ সময়ছোৱাত পবিতৰা অভয়াৰণ্যৰ খাল, বিল, জলাশয়ত দেখা পোৱা হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণ। সাতসাগৰ 13 নদীৰ সিপাৰৰ পৰা আগমন ঘটা জলচৰ পক্ষীৰ কলৰৱে পুৱা গধূলি মুখৰিত হৈ থাকে পবিতৰা। এই সকলোবোৰ জলপক্ষীৰ গণনা কাৰ্য আজি আৰম্ভ কৰা হয়। বন বিভাগ আৰু কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ সহযোগত মুঠ 12টা দলে 9টা স্থানত সম্পন্ন কৰে এই পক্ষী গণনা। অৱশ্যে বিভিন্ন কাৰণত পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে পবিতৰাৰ পক্ষীৰ সংখ্যা। প্ৰাথমিক গণনাত জৰীপৰ সময়ত 10,000ৰো অধিক ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা। আমি এবাৰ আমাৰ পক্ষী গণনা কৰিলো, কিন্তু আমাৰ ৱাটাৰবাৰ্ড কাউণ্ট যিখিনি পানীত আমাৰ থকা ৱাটাৰবাৰ্ডখিনি আমি কাউণ্ট কৰিলো। আৰু টোটেল আমাৰ 12টা টিম আছিলে আৰু 9টা বেলেগ বেলেগ এলেকা আমি ভিজিট কৰিছিলো। আমাৰ বৰ্তমানৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশ মতে আমি সেই এলেকাবিলাকলৈ আমি টিম আমাৰ যিখিনি এনুমেৰেটৰ আছিলে তেওঁলোকৰ সৈতে আমাৰ ফৰেষ্টৰ টিম আমি পঠাইছিলো। আৰু প্ৰায় 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টাৰ এটা এক্সাৰচাইজ কৰা হৈছিলে। সেইখিনি কৰি পেলাই তেওঁলোকে আমাক বৰ্তমান তেওঁলোকৰ যিখিনি গণনাৰ হিচাপ সেইখিনি আমাক জমা কৰিছেহি। ৰাতিপুৱা আমি প্ৰায় 9টামান বজাত আমি ষ্টাৰ্ট কৰিছিলো আৰু 11টামান বজাত আমি এই গণনা আমি সমাপ্ত কৰো, প্ৰায় 2 ঘণ্টাত। এই 2 ঘণ্টাত আমি পবিতৰাৰ বিশেষকৈ ৰাইনো ব্ৰিডিং এৰিয়া যোনখিনি ভিতৰত আছিলে গোটেইখিনি এলেকাত যিমানখিনি বিল আছিলে সেই বিলখিনি আমি আইডেণ্টিফাই কৰিছিলো আৰু সেই হিচাপত তাত গণনাখিনি কৰা হৈছিলে। আমাৰ বেলেগ বেলেগ NGO আছিলে, যেনেকৈ অৰণ্যক আছিলে, আমাৰ আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক আছিলে, আৰু আমাৰ লোকেল যিখিনি আমাৰ পবিতৰা আশে-পাশে থকা ফটোগ্ৰাফাৰ আৰু বাৰ্ডাৰ আছে তেওঁলোকো আমাক জইন কৰিছিলে। লগতে কামৰূপ ইষ্ট ডিভিজন আৰু আমাৰ গুৱাহাটী ৱাইল্ড লাইফ ডিভিজন, এই 2টা ডিভিজনৰ ৰেঞ্জ অফিচাৰ আৰু ACF মহোদয় তেওঁলোকো আহিছিলে, তেওঁলোকে যোগাযোগ কৰিছে। লগতে আমাৰ সংবাদ মাধ্যম আপোনালোকে আহি পেলাই আমাক যোগাযোগ কৰিছেহি, তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ এইবাৰ আমাৰ পবিতৰা যোনটো আমাৰ গণনা হৈছে তাৰ আমি 10,000ৰ ওপৰত আমি পক্ষী পাম বুলি আশা কৰিছোঁ। গতিকে এই যোনটো গণনাৰ ফল আমাৰ সোনকালে আমাৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াদেৱে তেখেতে আমাক পাব্লিছ কৰিব আৰু আপোনালোকক জানিব। মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।